মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পুনৰ ছ'চিয়লজি মেজৰ ইন্ট্ৰডাকশ্যন টু ছ'চিয়লজি 2ৰ এখন চেম্পল পেপাৰ দিবলৈ আগবাঢ়ি আহিছোঁ তোমালোকৰ ছ'চিয়লজি টিচাৰৰ লগত কনচাল্ট কৰি। গতিকে তোমালোকে চাবাচোন পেপাৰখন কেনেকুৱা হয়। যিহেতু তোমালোকৰ এখন 80 মাৰ্কছৰ পেপাৰ, 20 মাৰ্কছ তোমালোকৰ ইন ছেমিষ্টাৰ এক্সাম দিলা তোমালোকে অলৰেডি। 80 মাৰ্কছৰ ভিতৰত 24 মাৰ্কছ তোমালোকৰ 5 মাৰ্কছ হ'ব। গতিকে ইয়াৰ কুৱেশ্যন পেটাৰ্ণটো একেধৰণৰ হ'ব। 1 নম্বৰীয়া তোমালোকৰ 8টা কুৱেশ্যন আহিব। গতিকে 1 নম্বৰীয়া কেনেকুৱা ধৰণৰ 8টা কুৱেশ্যন আহিব সেই কুৱেশ্যনখিনি দি দিছোঁ। আৰু লগতে তোমালোকক কৈছোঁ যে যিহেতু তোমালোকৰ কিন্তু ছ'চিয়লজিৰ যিখন তোমালোকৰ মেজৰ পেপাৰ দিছে ইন্ট্ৰডাকশ্যন টু ছ'চিয়লজি 2, তোমালোকৰ যিহেতু 4টা ইউনিট আছে, 4টা ইউনিটৰ প্ৰত্যেকটো ইউনিটৰ পৰা 20 মাৰ্কছকৈ আহিব। সেইকাৰণে তোমালোকৰ লং কুৱেশ্যনটো কিন্তু কমি যাব। গতিকে 14 মাৰ্কছকৈ আহিব লং কুৱেশ্যন কেইটা। এতিয়া শ্বৰ্ট কুৱেশ্যনখিনি তোমালোকৰ 4টা ইউনিটৰ পৰা মিক্স আপ কৰি এনেকুৱা ধৰণে আহিব পাৰে। হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই দ্য টাৰ্ম ছ'চিয়লজিকেল পাৰ্চপেক্টিভ? সমাজতাত্ত্বিক পৰিপ্ৰেক্ষা বুলিলে কি বুজায়? এটা লাইনত তোমালোকে লিখিবা। হোৱাট ইজ ফাংচনেলিজম? প্ৰকাশ্যবাদ কি? হোৱাট ইজ দ্য মিনিং অফ ছ'চিয়েল একশ্যন? সামাজিক ক্ৰিয়াৰ অৰ্থ কি? হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই দ্য আইডিয়েল টাইপ? আদৰ্শ আৰ্হি মানে কি বুজা? হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাউণ্ডিং ফাদাৰ অফ ফাংচনেলিষ্ট এনালাইচিছ উইদিন ছ'চিয়লজি? ছ'চিয়লজি হ'ব লাগিছে, স্পেলিংটো অকণ মিষ্টেক হৈছে, তোমালোকে মিলাই ল'বা। এতিয়া ইয়াত অসমীয়াত সেইটো লিখাটো অলপ ভুল হৈ গ'ল, মই পঢ়ি দিছোঁ, তোমালোকে অসমীয়াত লিখি ল'বা যে সমাজশাস্ত্ৰৰ ভিতৰত কাৰ্যকৰী বিশ্লেষণৰ প্ৰতিষ্ঠাপক পিতৃ হিচাপে কাক গণ্য কৰা হয়? গতিকে এইটো লিখোঁতে মোৰ অলপ ভুল হৈছে, তোমালোকে অসমীয়াত মই শুদ্ধকৈ কৈ দিছোঁ, তোমালোকে লিখি ল'বা যিসকলে বুজা নাই। সমাজশাস্ত্ৰৰ ভিতৰত কাৰ্যকৰী বিশ্লেষণৰ প্ৰতিষ্ঠাপক পিতৃ হিচাপে কাক গণ্য কৰা হয়? গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। লগতে তোমালোকৰ এনেকুৱা ধৰণৰ কিতাপ দি দিব পাৰে যে দ্য ফিল'ছফিকেল মেনিফেষ্টো অফ হিষ্টৰিকেল স্কুল অৱ ল' 1841 হু ৰোড দিছ বুক? গতিকে এনেকুৱা ধৰণেও আহিব পাৰে যে মাইণ্ড, চেল্ফ এণ্ড ছ'চাইটি হোৱেন ইট ৱাজ পাব্লিছ? গতিকে এনেকুৱা ধৰণৰ বুক তোমালোকৰ বহুত কিতাপত আছে। তাৰ ভিতৰত কিছুমান বুক তোমালোকৰ উঠাই দিব পাৰে, তাৰ অথৰৰ নাম লিখিব পাৰে, আহিব পাৰে, বা নহ'লে কেতিয়া পাব্লিছ হৈছে সেইটো কথা তোমালোকৰ আহিব পাৰে। এতিয়া তাৰ পাছত চোৱা, তাৰ পাছত এনেকুৱা ধৰণৰ আৰু এটা কুৱেশ্যন আহিব পাৰে। হু এমং দ্য ফলোয়িং হেল্ড দ্য ভিউ ডেট দ্য ছ'চাইটি ইজ এ মৰেল এণ্টিটি? তলৰ কোনে সমাজখন, এইটো মন হৈছে খন হ'ব লাগিছে, সমাজখন নৈতিক সত্তা বুলি মতামত দাঙি ধৰিছিলে? গতিকে ইয়াতো হাৰ্বাৰ্ট স্পেন্সাৰ স্পেলিংটো ভুল হৈছে, তোমালোকে চাই ল'বা। বাকী 4জনৰ কথা দিয়া হৈছে, মেক্স ৱেবাৰকে আদি কৰি ডাৰ্কহেন, আগষ্টিন কণ্ট। গতিকে এইকেইজনৰ ভিতৰত কোনজন হয় তোমালোকে এইটো চাই ল'বা। তাৰপাছত তোমালোকৰ 4টা ইউনিটৰ পৰা 4টা তোমালোকে কম্পালচৰি শ্বৰ্ট নোট কৰিব লাগিব। গতিকে 2-এটা তোমালোকৰ শ্বৰ্ট নোট বেছি কৰি দিব। গতিকে এনেকুৱা ধৰণে আহিব পাৰে। প্ৰকাশ্যবাদৰ প্ৰতিজ্ঞা আৰু অনুমানবোৰ কি কি লিখা? পবিত্ৰ আৰু অপবিত্ৰৰ বৈশিষ্ট্যবোৰ কি কি লিখা? সামাজিক ক্ৰিয়াৰ প্ৰকাৰসমূহৰ বিষয়ে লিখা। পুঁজিবাদৰ আবিৰ্ভাৱৰ বিষয়ে লিখা। এলিমেণ্টছ অফ হিষ্টৰিকেল এক্সপ্লেনেশ্যনৰ বিষয়ে লিখা। পাৰফৰ্মেঞ্চৰ বিষয়ে লিখা। চৰিত্ৰ ৰূপায়ণ। এনেকুৱা ধৰণৰ তোমালোকৰ 4টা ইউনিটৰ পৰা মিক্স আপ কৰি শ্বৰ্ট নোট লিখিবলৈ দিব পাৰে। ইয়াৰ পাছত তোমালোকৰ যিহেতু প্ৰত্যেকটো ইউনিটৰ পৰা এটা লং কুৱেশ্যন আহিব, এইকেইটাত প্ৰায় 14 মাৰ্কছমান অহাৰ সম্ভাৱনীয়তা থাকে। সামাজিক সংহতিৰ ভিত্তিবোৰ কি কি উল্লেখ কৰা, আজি সামাজিক সংহতিৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা বা লিখা। তাৰ লগত তোমালোকৰ আহিব পাৰে যে দুৰ্খেমে আগবঢ়োৱা সমাজতত্ত্বীয় পদ্ধতিৰ নীতিবোৰৰ ওপৰত এটি টোকা লিখা। গতিকে সেনেকুৱা ধৰণৰ আহিব পাৰে। গতিকে মাৰ্কছটো চাই পিনি তোমালোকে লিখিবা। বা অৰ্থ ব্যাখ্যামূলক সমাজতত্ত্বৰ সংজ্ঞা দিয়া। অৰ্থ ব্যাখ্যামূলক সমাজতত্ত্ব আৰু প্ৰত্যক্ষবাদী সমাজতত্ত্বৰ প্ৰভেদসমূহ কি কি লিখা। বা প্ৰটেষ্টাণ্টবাদ আৰু পুঁজিবাদৰ সম্পৰ্কে ৱেবাৰৰ দৃষ্টি অনুসৰি আলোচনা কৰা। গতিকে একেটা ইউনিটৰ পৰা একেটা কুৱেশ্যনৰ বেলেগ এটা টপিকৰ ওপৰত দিব পাৰে। গতিকে সেইটোতো কনফাৰ্মেই হয়। গতিকে কুৱেশ্যনখিনি তোমালোকে মিলাই চাবা, তেনেকুৱা ধৰণে পঢ়িবলৈ চেষ্টা কৰিবা। 5 নম্বৰ ইউনিটটোৰ পৰা আহিব পাৰে মাৰ্ক্সৰ দাণ্ডিক বস্তুবাদ আৰু ঐতিহাসিক বস্তুবাদৰ এটি তুলনামূলক আলোচনা কৰা। বা ৰাফেল ডাৰহেনফৰ্ডৰ, এইটো ৰটো হ'ব লাগিছে ৰাফেল ডাৰহেনফৰ্ডৰ শ্ৰেণী আৰু শ্ৰেণী সংঘৰ্ষ পদ্ধতিৰ আলোচনা কৰা। বা এইটো তোমালোকৰ হাৰ্বাৰ্ট ব্লুমে উল্লেখ কৰা
প্ৰতীকী আন্তঃক্ৰিয়াবাদৰ অনুমান আৰু প্ৰতিজ্ঞা কেইটা ব্যাখ্যা কৰা, এনেকুৱা ধৰণে আহিব পাৰে। বা মন হ'ল ব্যক্তিগত সচেতনতাৰ উদীয়মান প্ৰপঞ্চ, কথাষাৰ জন হাৰ্বাৰ্ট মিডৰ ভাষাৰে বৰ্ণনা কৰা। গতিকে এনেকুৱা ধৰণে তোমালোকৰ কুৱেশ্যনবোৰ আহিব। গতিকে তোমালোকে অলপ আইডিয়াটো পাবৰ কাৰণে মডেল টাইপত এখন কুৱেশ্যন পেপাৰ তোমালোকক ছেট কৰি দিছোঁ, তোমালোকে চাবা। আৰু ইয়াত দিয়া কুৱেশ্যনকেইটাই যে আহিব এনেকুৱা কোনো কথা নাই, কিন্তু দুই এটা মিলি যাব পাৰে। আৰু যিহেতু তোমালোকৰ 4টা ইউনিট আছে, গতিকে ইউনিটকেইটাৰ কুৱেশ্যনবোৰত তোমালোকৰ মাৰ্কছ বেছিকৈ দিব লং কুৱেশ্যনবোৰত। গতিকে প্ৰতিটো ইউনিটৰ কুৱেশ্যনবোৰ ভালকৈ চাই যোৱা, ভালকৈ পঢ়িবলৈ তোমালোকে পাৰিবাই। গতিকে কুৱেশ্যন পেটাৰ্ণটো বা কুৱেশ্যনৰ মডেলটো এনেকুৱা ধৰণে হ'ব। 8টা 1 নম্বৰীয়া কুৱেশ্যন আহিব, 4টা তোমালোকৰ 4 নম্বৰ কুৱেশ্যন আহিব, আৰু বাকী প্ৰত্যেকটো ইউনিটৰ পৰা এটা লং কুৱেশ্যন লিখিবলৈ আহিব। গতিকে আশা কৰোঁ তোমালোকক অলপ হ'লেও সহায় হ'ব এই কুৱেশ্যন পেপাৰখন বা মডেল পেপাৰ হিচাপে পালত। গতিকে পঢ়া ভালকৈ, সকলোলৈকে শুভেচ্ছা থাকিল। ধন্যবাদ।